ভাল সংগইনো আমাৰ জীৱনত কেনেদৰে ভাল প্ৰভাৱ পেলায় সেইটো আপোনালোকক এটা সৰু ষ্টৰী মাজেৰে জনাব বিচাৰিছোঁ। আইনষ্টাইন ডাঙৰীয়াৰ এগৰাকী খুব বিশ্বাসী ড্ৰাইভাৰ আছিলে। সেই ড্ৰাইভাৰগৰাকী আইনষ্টাইনৰ প্ৰত্যেকটা অনুষ্ঠানত উপস্থিত আছিলে আৰু উপস্থিত থাকি তেখেতে দিয়া লেকচাৰসমূহ খুব সুন্দৰকৈ শুনিছিলে আৰু লেকচাৰসমূহ শুনি তেখেতে কথাবোৰ মনত কৰি লৈছিলে। আৰু তেনেকৈ এদিন এটা অনুষ্ঠানত যোৱাৰ আগমুহূৰ্তত আইনষ্টাইন ডাঙৰীয়াৰ গাটো খুব বেয়া হ'ল। খুব বেয়া হোৱাই ড্ৰাইভাৰগৰাকীৰ লগত কথাখিনি শ্বেয়াৰ কৰিলে আৰু তেতিয়াই সেই মুহূৰ্তত ড্ৰাইভাৰগৰাকীয়ে ক'লে যে আপুনি দিয়া ভাষণসমূহ মই সদায় ভালদৰে শুনো আৰু সেয়েহে মোৰ কথাবোৰ মনত ৰৈ গৈছে, গতিকে আপুনি দিয়া ভাষণৰ দৰে মই ভাষণসমূহ দিব পাৰিম। তেতিয়া আইনষ্টাইন ডাঙৰীয়াই ক'লে, খুব সুন্দৰ, যিহেতু মোক তাতে কোনো চিনি নাপায়, তেন্তে আজি ভাষণ তুমিয়ে দিবা, তুমি আইনষ্টাইন হৈ যাবা আৰু মই তোমাৰ ড্ৰাইভাৰ হৈ কেনে যাম। আৰু সেই অনুষ্ঠানটোত তেখেতৰ ড্ৰাইভাৰগৰাকী খুব সুন্দৰকৈ ভাষণ দিলে, য'ত কোনেও ধৰিবই নোৱাৰিলে যে তেখেতৰ এই ড্ৰাইভাৰগৰাকীহে ভাষণসমূহ দি আছে। কিন্তু তাৰ মাজতে এজন ব্যক্তিয়ে এটা খুব জটিল প্ৰশ্ন কৰিলে আৰু সেই জটিল প্ৰশ্নটো কৰাৰ লগে লগে আইনষ্টাইন ডাঙৰীয়াৰ চিন্তাত পৰিলে যে এই উত্তৰটোনো তেখেতে কেনেকৈ দিব। কিন্তু তেখেতৰ উপস্থিত বুদ্ধিৰে তেখেতে উত্তৰটো এনেদৰে দিলে যে ইমান সাধাৰণ তুমি প্ৰশ্ন এটা কৰিছা, ইয়াৰ উত্তৰটো মোৰ ড্ৰাইভাৰজনেই দিব পাৰিব। সেই বুলি কোৱাত আইনষ্টাইন ডাঙৰীয়াই উত্তৰটো দিলে আৰু তেনেকৈ কোনো ধৰিবও নোৱাৰিলে যে আইনষ্টাইন হৈ যোৱা ব্যক্তিজন আইনষ্টাইন ডাঙৰীয়াৰ ড্ৰাইভাৰহে আছিল। সেয়েহে তেখেতে ভাল সংগ এটাত আছিলে বাবে তেখেতৰ জীৱনত ভাল প্ৰভাৱ পৰিছিলে। ঠিক তেনেকৈ আমিও যদি ভাল সংগত থাকোঁ, সদায় আমাৰ ভাল প্ৰভাৱ পৰিব আৰু বেয়া সংগত যদি থাকোঁ আমাৰ সদায় বেয়া প্ৰভাৱ।